DLED ফাৰ্ষ্ট চেমৰ পেপাৰবোৰ প্ৰায় ডিছকাছ কৰা হৈছেগে 2021-22-23 কিন্তু কেইটামান ছাবজেক্টৰ আছেগে যেনেকৈ S17 অৰ্থাৎ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ পেপাৰখন ডিছকাছ কৰিবলৈ আছিলে গতিকে আজি সেইখনকে লৈ আহিছোঁ 2023 চনৰ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ পেপাৰখন যেনে ইয়াত টোটেল মাৰ্কছ আহে 20 আৰু সময় দিয়া হয় 1.5 ঘণ্টা। 1 নম্বৰ কুৱেশ্যন আহিছিলে প্ৰতিমাৰ খনিকৰ ৰূপে জনাজাত অসমীয়া কবিজনৰ নাম লিখা তেওঁ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 2 নম্বৰত আহিছিলে অসমৰ কোনগৰাকী মুখাশিল্পীক 2023 বৰ্ষত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল তেওঁ হৈছে হেমচন্দ্ৰ গোস্বামী। 3 নম্বৰত আহিছিলে অসমীয়া বোলছবি ইন্দ্ৰমালতীৰ পৰিচালকজনৰ নাম উল্লেখ কৰা তেওঁ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। 4 নম্বৰত আহিছিলে সুকুমাৰ কলাৰ শৈক্ষিক মূল্যৰ বিষয়ে চমুকৈ লিখা। 2 নম্বৰ সুকুমাৰ কলাই ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ কল্পনা আৰু সৃষ্টিশীলতাক অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। সুকুমাৰ কলাই ছাত্ৰ ছাত্ৰীক শিল্প বিশ্লেষণ আৰু ব্যাখ্যা কৰিবলৈ শিকাই সমালোচনাত্মক চিন্তাৰ দক্ষতা বিকাশ কৰে। সুকুমাৰ কলাই ছাত্ৰ ছাত্ৰীৰ অংকন চিত্ৰকলা ভাস্কৰ্য শিল্পৰ দৰে কামত লিপ্ত কৰাই হাত চকুৰ সমন্বয় উন্নত কৰায়। আত্মবিশ্বাস বৃদ্ধি পায় লগতে নিজৰ আৰু আনৰ প্ৰতি সন্মান বাঢ়ে। 5 নম্বৰত আহিছিলে অসমৰ ঐতিহাসিক স্থাপত্য কলাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। টোটেল মাৰ্কছ আহিছিলে 2। এইটো 2021 চনৰ পেপাৰ ডিছকাছ কৰা হৈছে গতিকে আপোনালোকে 2021 আৰু 22 পেপাৰখন প্ৰথমে চাই ল'ব তাৰপিছত এইখন চাব তেতিয়া ধৰিব পাৰিব। 6 নম্বৰত আহিছিলে এখন আদৰ্শ বিদ্যালয়ৰ দৃশ্যপট অংকন কৰা সেইটো মই আঁকি নেদেখাওঁ আপোনালোকে নিজে চাব। 6 নম্বৰ আৰু এটা কুৱেশ্যন আহিছিলে অৰত স্থিৰচিত্ৰ অংকনে ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা তথা পৰ্যবেক্ষণ ক্ষমতাৰ কিদৰে বিকাশ সাধন কৰে উদাহৰণসহ বুজাই লিখা। টোটেল 4 নম্বৰ। স্থিৰচিত্ৰ অংকন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে বস্তুবোৰ নিখুঁতভাৱে পৰ্যবেক্ষণ কৰিব লাগে। টেক্সচাৰ আকৃতি ছাঁ আৰু পোহৰ দৰে সবিশেষ লক্ষ্য কৰিব লাগে। উদাহৰণস্বৰূপে ফলৰ বাতি এটা আঁকিবলৈ এজন ছাত্ৰই আপেল বনাম কলৰ পিষ্টৰ টেক্সচাৰৰ পাৰ্থক্য ভালদৰে পৰীক্ষা কৰিব লাগিব যাৰ ফলত তেওঁলোকৰ সবিশেষৰ প্ৰতি মনোযোগ বৃদ্ধি পাব পাৰে। স্থিৰ চিত্ৰ অংকনৰ ফলত ছাত্ৰ ছাত্ৰীসকলে জটিল বস্তুবোৰক সৰল আকৃতি আৰু ৰূপত ভাঙিবলৈ শিকে। উদাহৰণস্বৰূপে ফুলদানি এটা অংকন কৰাৰ সময়ত প্ৰথমে ইয়াক বেলন আৰু অৰ্ধবৃত্তাকাৰৰ সংমিশ্ৰণ হিচাপে কল্পনা কৰিব পাৰে। স্থিৰ চিত্ৰ অংকনৰ সঘনাই অভ্যাস কৰিলে দৃশ্যমান স্মৃতিশক্তি উন্নত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আগতে অংকন কৰা বস্তুৰ সবিশেষ যেনে পাতৰ নিৰ্দিষ্ট বক্ৰতা বা ছাৰ কোণ মনত পেলাবলৈ শিকে যাৰ ফলত তেওঁলোকৰ দৃশ্যমান তথ্য মনত ৰখাৰ ক্ষমতা বৃদ্ধি পায়। 8 নম্বৰত আহিছিলে শিশু শ্ৰমিক নাইবা মানৱ অধিকাৰ বিষয়ক এখনি বাতৰ নাটৰ পাণ্ডুলিপি প্ৰস্তুত কৰা। ইয়াত আহিছে টোটেল 4 নম্বৰ। গতিকে এইটো মই কৰি দেখাই দিছোঁ আপোনালোকে চাই ল'ব আৰু আপোনালোকে যে এইখনেই লিখিব লাগিব সেইটো কথা নাই আপোনালোকে ইয়াৰ পৰা মিলাই বেলেগ ধৰণেও লিখিব পাৰে বিষয়টো সলাই দিব পাৰে গতিকে আপোনালোকে চাই ল'ব। 8 নম্বৰত আহিছিলে কলা সমন্বিতকৰণ কাক বোলে প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰমিক বিষয়সমূহৰ লগত কলা আৰু সৃজনীশীল শিক্ষাৰ সমন্বিতকৰণৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। গতিকে এইটো কৰি দেখাই দিছোঁ আপোনালোকে চাই ল'ব। কলা সমন্বিতকৰণ হৈছে এক শৈক্ষিক পদ্ধতি যিয়ে কলা শাখাসমূহক যেনে দৃশ্যকলা সংগীত নৃত্য নাট্য আৰু সৃষ্টিশীল লিখনি অন্যান্য শৈক্ষিক বিষয়সমূহৰ সৈতে যেনে গণিত বিজ্ঞান ভাষা কলা আৰু সমাজ অধ্যয়ন একত্ৰিত কৰি শিক্ষণ আৰু বুজাবুজি বৃদ্ধি কৰে। কলা সমন্বিতকৰণ এনে এক পদ্ধতি য'ত ছাত্ৰ ছাত্ৰীসকলে এটা কলাৰ জৰিয়তে বুজাবুজি গঢ়ি তোলে। প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰমিক বিষয়সমূহৰ লগত কলা আৰু সৃজনীশীল শিক্ষাৰ সমন্বিতকৰণ কেইবাটা কাৰণ গুৰুত্বপূৰ্ণ। প্ৰথমটো কলা সমন্বিতকৰণৰ ফলত শৈক্ষিক ধাৰণাসমূহৰ বুজাবুজি উন্নত হয়। শিক্ষণ প্ৰক্ৰিয়া আনন্দদায়ক কৰি তোলে। ছাত্ৰ ছাত্ৰীৰ আত্মপ্ৰকাশক উৎসাহিত কৰে। আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি কৰে। ছাত্ৰ ছাত্ৰীক বিভিন্ন কলা সংস্কৃতি আৰু ঐতিহাসিক প্ৰসংগৰ সৈতে পৰিচয় কৰাই দিয়ে। বিষয়সমূহৰ মাজত সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। উদ্ভাৱনী চিন্তা আৰু সমস্যা সমাধান আদি আত্মপ্ৰকাশক উৎসাহিত কৰে। গতিকে এইখনেই আছিল 2023 চনৰ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ পেপাৰখন। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে।